Hello guys, welcome back to our channel. আজি আমি কিছুমান important current affairs discuss কৰিম for upcoming JEE PWRD examৰ কাৰণে বা যোনখিনি আহিবলগীয়া competitive exam আছে সেইখিনিৰ কাৰণে important কিছুমান current affairs সেইখিনি আমি আজি চাম. So let's start the video. So প্ৰথম কাৰেণ্ট এফেয়াৰটো হৈছে যে 7th খেলো ইণ্ডিয়া ইউথ গেমছ যোনটো কণ্ডাক্ট কৰিছিলে ইন বিহাৰ পাঁচখন চিটিত কণ্ডাক্ট কৰিছিলে পাটনা ৰাজগীৰ গায়া ভগলপুৰ এণ্ড বেগুচাৰাই আৰু কেইটামান ইভেণ্টছ যেনেকৈ শ্বুটিং হওক জিমনাষ্টিক হওক ট্ৰেক চাইক্লিং হওক সেইখিনি নিউ দিল্লীত হোষ্ট কৰিছিলে আৰু এইটো মে'ত হৈছিলে মে' 4 to May 15 আৰু ক'ত হৈছিলে সেইটো ইম্পৰ্টেণ্ট হয় দিছ ইভেণ্ট টু প্লেচ ইন বিহাৰ তাৰ থিমটো ইম্পৰ্টেণ্ট হয় খেল কে ৰং বিহাৰ কে সংগ চ' এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে খেলো ইণ্ডিয়া ইউথ গেম হৈছে অফিচিয়েল মাস্কটটো কি আছিলে চ' অফিচিয়েল মাস্কটটো একচুৱেলি পালা ডাইনেষ্টি হেৰিটেজ পৰা ইনস্পায়াৰ হৈ পেলাই গাজা চিমহা দিছিলে যোনটোৱে চিম্বলাইজ কৰে বহুত এলিফেণ্টৰ ষ্ট্ৰেংথ আৰু লায়নৰ নিচিনা কাৰেজ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মানে আমাৰ আছামে কেইটা গ'ল্ড আনিলে কেইটা চিলভাৰ আনিলে কোনে কোনে গ'ল্ড চিলভাৰ সেইখিনি পাইছে সেই প্লেয়াৰ্ছখিনি নাম আৰু কোনটোৱে কি মেডেল পাইছে সেইকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা আপোনালোকে মনত ৰাখিব আৰু পাৰিলে কমেণ্ট ছেকশ্যনত দিব পাৰে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে এইবাৰ নতুন এটা ইভেণ্ট চেপাক টাকৰাও নতুন এটা গেম নতুন এটা স্পৰ্ট ইণ্ট্ৰডিউচ কৰিছে খেলো ইণ্ডিয়া ইউথ গেমত চেপাক টাকৰাও যাক বোকা বল বুলি কোৱা হয় কিক ভলীবল বুলি কোৱা হয় ফুট ভলীবল বুলি কোৱা হয় যোনটো মেইন অৰিজিন হৈছিলে মালয়েছিয়াত চ' এইটো আমাৰ ইয়াতে খেলো ইণ্ডিয়া ইউথ গেমত এইবাৰ ইণ্ট্ৰডিউচ কৰিছে চ' নেক্সট এইবাৰ কাৰেণ্ট এফেয়াৰটো হৈছে এবাউট ইণ্ডিয়ান পিত্তা চ' ইণ্ডিয়ান পিত্তাক নৱৰং বুলিও কোৱা যায় কাৰণ 9টা ৰং আছে সেইকাৰণে নৱৰং বুলি কোৱা যায় 9টা ৰঙেদি তেওঁৰ বডিটো 9টা ৰং প্ৰেজেণ্ট আছে সেইকাৰণে আৰু এইটো স্পট কৰিছে এবাৰ ফাৰ্ষ্ট টাইম ইন পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী তাতে আমাৰ প্ৰথমবাৰ আমি দেখিবলৈ পাইছোঁ ইণ্ডিয়ান পিত্তাক যাক অলছ' নৱৰং বুলি কোৱা হয় ইয়াৰ IUCN ষ্টেটাছটো ইম্পৰ্টেণ্ট হয় লিজ কনচাৰ্ণ সেইটো চাই থ'ব এবাৰ আৰু ক'ত মেইনলি পোৱা যায় যেনেকৈ ৱেষ্টাৰ্ণ ঘাটছ হওক কৰ্ণাটকা হওক নেপাল হওক ছিকিম হওক নৰ্থাৰ্ণ পাকিস্তান হওক সেইখিনি এৰিয়াত পোৱা যায় চ' হেবিটেটটো ক'ত পোৱা যায় IUCN ষ্টেটাছ কি হয় স্পেচিছবোৰো এইকেইটা ইম্পৰ্টেণ্ট আৰু কি বুলি কোৱা হয় লোকেল নেম কোনখন ৱাইল্ড লাইফ চেঞ্চুৰীত স্পট কৰা হৈছিলে বা ক'ত পোৱা যায় যেনেকৈ ক্ৰক'ডাইল সেইখিনি মধ্যপ্ৰদেশত পোৱা যায় মেইনলি ইন চম্বল চেঞ্চুৰী তো তেনেকুৱা সেইখিনি ইম্পৰ্টেণ্ট পইণ্টছ চ' নেক্সট কাৰেণ্ট এফেয়াৰটো চাওঁ আহক চ' নেক্সট কাৰেণ্ট এফেয়াৰটো হৈছে এবাউট আয়ুৰ্বেদা ডে চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই অফিচিয়েলি ডিক্লেয়াৰ কৰিছিলে ভায়া গেজেটেড নটিফিকেশ্যন যে 23rd ছেপ্টেম্বৰটো আয়ুৰ্বেদা ডে হিচাপে চেলিব্ৰেট কৰিব আৰু এইটো কোইনচাইড কৰিছে এই ডেটো 23rd ছেপ্টেম্বৰটো একচুৱেলি এটা ডে হয় যাক অটমনেল ইকুইনক্স বুলিও কয় য'ত দিন আৰু ৰাতি ইকুৱেল লেংথৰ হয় আৰু সেইটো দিনতে কনচাইড কৰিছে আয়ুৰ্বেদা ডে আয়ুৰ্বেদা ডে আমি সকলোৱে জানো যে ইনস্পায়াৰ হৈছে ফ্ৰম আথাৰ্বা বেদা তাৰ পৰা ৰুটেড হৈছে যোনখন বেদা 5000 years পুৰণা হয় তাৰ পৰাই আহিছে আপোনাৰ আয়ুৰ্বেদা এটা এনচিয়েণ্ট ইণ্ডিয়ান ছিষ্টেম হয় মেডিচিনৰ য'ত আয়ু মানে হৈছে লাইফ আৰু বেদা মানে হৈছে নলেজ যাক নলেজ অফ লাইফ বা চায়েন্স অফ লাইফ এনেকৈ বুলিও কোৱা যায় নেক্সট কাৰেণ্ট এফেয়াৰটো হৈছে বিৰছা মুণ্ডা মাৰ্টিয়াৰ ডে মানে হৈছে শ্বহীদ দিৱস চ' বিৰছা মুণ্ডা মাৰ্টিয়াৰ ডে 9 জুনত চেলিব্ৰেট কৰা হয় আৰু বিৰছা মুণ্ডা আছিলে এজন ট্ৰাইবেল লিডাৰ ফ্ৰীডম ফাইটাৰ হয় যাক ফাদাৰ অফ আৰ্থ বা ধৰতী আব্বা বুলিও কোৱা যায় চ' 15 নৱেম্বৰত আমি জনজাতীয় গৌৰৱ দিৱস পাতোঁ ট্ৰাইবেল প্ৰাইড ডে বুলি কয় আৰু 2021ৰ পৰা 15 নৱেম্বৰত এজ এ ট্ৰাইবেল প্ৰাইড ডে বা জনজাতীয় গৌৰৱ দিৱস পাতি থকা হৈছে আৰু ধৰতী আব্বা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান এনেকুৱা স্কিমো আছে তেওঁৰ নামত চ' সেইখিনি মেইন ইম্পৰ্টেণ্ট হৈছে মাৰ্টিয়াৰ ডেটো কোনদিনা হয় 9 জুন আৰু 15 নৱেম্বৰ জনজাতীয় গৌৰৱ দিৱস এইটো ইম্পৰ্টেণ্ট হয় নেক্সট শ্লাইডখন হৈছে এবাউট ইম্পৰ্টেণ্ট ফেষ্টিভেলছ অফ নৰ্থ ইষ্ট একচুৱেলি PYQত কিছুমান ফেষ্টিভেলছৰ কথা দেখিছিলোঁ জুনিয়ৰ ইঞ্জিনিয়াৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যোনখিনি APSCৰ আণ্ডাৰত কণ্ডাক্ট কৰা হয় তাতে কিছুমান মই ফেষ্টিভেলৰ কথা দেখিছিলোঁ সেইকাৰণে ইম্পৰ্টেণ্ট ফেষ্টিভেলখিনি ইয়াতে মই লিষ্ট ডাউন কৰিছোঁ সেইখিনি এবাৰ চাই যাব চ' বেছি নহয় 8টা ফেষ্টিভেল অকল খালি লিখিছোঁ শিৰয় লিলি ফেষ্টিভেল মণিপুৰত
পাতে চেলিব্ৰেট কৰে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ড কিন্তু হৰ্ণবিল হৈছে আপোনাৰ নাগালেণ্ডৰ ষ্টেট বাৰ্ড নহয় হৰ্ণবিল অৰুণাচলৰহে ষ্টেট বাৰ্ড ৱাংগালা চেলিব্ৰেট কৰে মেঘালয় কাৰ্চি পূজা ত্ৰিপুৰা সংগাই ইন মণিপুৰ লচুং ইন ছিকিম চাপচাৰকুট ইন মিজোৰাম এণ্ড জিৰ' ইন অৰুণাচল প্ৰদেশ চ' এইকেইটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ চ' এইকেইটা এবাৰ চাই যাব নেক্সট কাৰেণ্ট এফেয়াৰটো হৈছে যে এষ্ট্ৰইড YR4 এইটো নামটো এইকাৰণে মনত ৰাখিব যে এইটো 2032 ডিচেম্বৰত হিট কৰা চান্স আছে মুনত হিট কৰা চান্স আছে 4.3% এইটো জেমছ ৱেব স্পেচ টেলিস্কোপে যোনখিনি ফটো বা যোনখিনি ষ্টাডি কৰি আছে জেমছ ৱেব স্পেচ টেলিস্কোপৰ থ্ৰুদি তো এইটোত এটা চিটি কিলাৰ জোনত তেওঁলোকে কেটেগৰাইজ কৰিছে আৰু 2032ত 4.3% আছে চান্স যে মুনত হিট কৰা আগতে আৰ্থতো হিট কৰা চান্স আছে বুলি কৈছিলে কিন্তু এতিয়া নাই এতিয়া মুনত হিট কৰা 4.3% চান্স আছে চিটি কিলাৰ জোন এইটো কাৰণে কেটেগৰাইজ কৰিছে যে এখন ডাঙৰ চিটি সমান এৰিয়া যিহেতু ডেষ্ট্ৰয় কৰি দিব পৰা সম্ভাৱনা আছে সেইকাৰণে চিটি কিলাৰ জোন হিচাপত ৰখা হৈছে চ' নেক্সট শ্লাইডখন হৈছে এবাউট ইম্পৰ্টেণ্ট ডেইজ ইন মে যেনেকৈ 11 মে হৈছে নেশ্যনেল টেকন'লজি ডে 12 মে হৈছে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে ইম্পৰ্টেণ্ট আৰু এটা আছে 31 মেটো হৈছে এণ্টি টবেকো ডে তো ইয়াৰ থিমটো মনত ৰাখিব আনমাস্কিং দ্য এপিল এক্সপ'জিং ইণ্ডাষ্ট্ৰি টেকটিক্স অন টবেকো এণ্ড নিকটিন প্ৰডাক্টছ এইটো হৈছে 2025ৰ থিম চ' এইটো এটা আৰু এটা ইম্পৰ্টেণ্ট ডে হৈছে 22 মে ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি চ' ইম্পৰ্টেণ্ট ডে'খিনি এবাৰ চাই যাব চ' নেক্সট কাৰেণ্ট এফেয়াৰটো হৈছে যে 58 এনুৱেল মিটিং হৈছিলে ADBৰ মিটিং হৈছিলে মিলান ইটালীত মে' মাহত আৰু ADBৰ বিষয়ে সুধিব পাৰে যে হেডকোৱাৰ্টাৰ ক'ত আছে মানিলা ফিলিপিনছ কিমানকেইখন মেম্বাৰ্ছ আছে 68 প্ৰেছিডেণ্ট কোন হয় মাছাটো কাণ্ডা সেইকেইটা ইম্পৰ্টেণ্ট বা অবজেক্টিভটো চাইড হৈ চাব পাৰে যে টু প্ৰমোট ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট ইন এছিয়া এণ্ড দ্য পেচিফিক থ্ৰু লোনছ টেকনিকেল এছিষ্টেঞ্চ এণ্ড গ্ৰাণ্টছ যেনেকৈ বিমষ্টেক হৈছিলে থাইলেণ্ডত সেইখিনি ছামিটছ ক'ত হৈছিলে তেওঁলোকৰ হেডকোৱাৰ্টাৰ ক'ত হয় সেইখিনি চালেই হ'ব চ' ডেটছ অল নেক্সট ভিডিঅ'টোত লগ পাম টিল দেন বাই এণ্ড টেক